মই জুবিন গাৰ্গ যে ঢুকালে তাৰ ওপৰত এটা কথা এটা ক'ম। জুবিন দা আছে মোৰ বেক চাইডে, ভাল লাগে এইবিলাক বস্তু, এনেকৈ কথা পাতিলে ভাল লাগে। জুবিন দাই নিজৰ কথাটো চিন্তা নকৰি কিছুমান কাম কৰাৰ কাৰণে জুবিন দা ঢুকালে। লৈ গৈছিলে বেলেগে, জুবিন দাও গুচি গ'ল। মই তেনেকুৱা খেয়ালি মন, মোৰ ভাল লাগে মানে কোনোবাই মাতিলে মই গুচি যাওঁ। জুবিনো তেনেকৈ গুচি গ'ল চাগে, মইতো লালু পাঞ্জু, মই নকওঁ বাৰু। আপোনালোকে কোনোবাই মাতিলে গুচি গ'ল, লগ বন্ধু খুব ভাল ভাল ৰিলেটেড আপোনালোকৰ লগত, খুবেই ভাল ৰিলেটেড মানুহ থাকে। যিমান বন্ধু থাকে ন, এনেকুৱা বন্ধু কিছুমান থাকে, ব'ল নাযাওঁ, জাপ মাৰি দিবলৈ মন যায় মানে। জুবিন দাই এনেকৈ ভাবিছিলে, এই মানুহকেইটাৰ লগত জাপ মাৰি দিবলৈ মন যায় গৈছিলে, এনেকৈ ভাল পাইছিলে। 14 বছৰ 15 বছৰ থকা মানুহকেইটাৰ লগত একেলগে থাকে, তাত কি প্ৰব্লেম আছে, যাব পাৰি। কিন্তু সিহঁতৰ গাত দোষ মই ক'বলৈ নাযাওঁ, কিন্তু কেয়াৰলেছটো থাকিব, হ'ব নালাগে মানে। এইটো বেলেগ কথা নকওঁ, মানুহ এজন লৈ গৈছে, এইটো অসমৰ মানুহে হাৰ্টথ্ৰব বুলি ভাবিছে, কিন্তু তেওঁলোকে কি থ্ৰব বুলি ভাবিছে মই বুজি পোৱা নাই। মই পৰাণজ্যোতিৰ পৰা কৈছোঁ, মই হাৰ্টথ্ৰব জুবিন বুলি কওঁ। হাৰ্টথ্ৰব আমাক ভাল পাওঁ, আমি ভাল পাওঁ মানে, আমাক ভাল লাগে। কিন্তু তেওঁলোকে যে লৈ গুচি গ'ল, তেওঁলোকে কি থ্ৰব বুলি ভাবিছিলে, সেই কথাটো জানিবলৈ মন যায় মানে। মানুহকেইটা লৈ গৈছে, লৈ যোৱা মানুহটোক এনেকৈ অপমান কৰিব নালাগে ন। অপমান মানে কি, নেগলিজেঞ্চ মিনছ কেলৈ ঢুকালে মানে মানুহটো, এই চব জুবিনে গীটাৰখন বজাই আছিলে ভাল লাগিছে, কিন্তু কথাটো কি, এইটো কি মানে, জীৱন্ত মানুহক সদায় পিক্সাৰ চেঞ্জ কৰি থাকিব লাগে, জীয়াই থকা মানুহে। কিন্তু তেওঁলোকৰ এখন পিক্সাৰে লাগি গুচি গ'ল, তাত মালাডাল থাকিব খালি। সেই মালাডাল আমি গ্ৰহণ কৰিব পাৰোঁ নোৱাৰোঁ, এইটো আমি ভাবিব লাগিব ন। জুবিন কেনেকৈ ঢুকাব আমাৰ কাৰণে, ঢুকাব নোৱাৰে নহয়। ভাল পাওঁ, এনেকৈ ফটোখন চালেই গম পায়, হি ইজ ওৱান অফ দ্য থিংছ, হি ইজ এ লিজেণ্ড। সি থাকিব আমাৰ কাৰণে, ভগৱান হিচাপে থাকে, কিবা হিচাপে থাকে। গান শুনি ভাল পাওঁ, এইটো বেলেগ এটা চিত্ৰ। কিন্তু বস্তুটো কি হৈছে, বেয়া লাগিব ন, এই মানুহটো মৰি গ'লে ভাল লাগিব নেকি বাৰু? সেই মানুহটো মৰিলে ভাল নালাগিব নহয়। লাভ ইউ অল, লাভ ইউ অল, থেংকছ।